হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক দি আছে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আৰু সদায় দিন ঈশ্বৰে আমাক যেনেকৈ এটা নতুন ঈশ্বৰৰ বাক্যৰে আমাক সহায় কৰে, তাৰ কাৰণে আজিও ঈশ্বৰে আমাক এটা নতুন ঈশ্বৰৰ বাক্য দিছে। আজি বাক্য হৈছে ২ বিৱৰণ ৩২ অধ্যায়ৰ ৪ পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, তেওঁ মোৰ খিলা, তেওঁৰ কৰ্ম সম্পূৰ্ণকৈ শুদ্ধ, কিয়নো তেওঁৰ সকলো পদ ন্যায়, তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁত কোনো অন্যায় নাই, তেওঁ ধাৰ্মিক আৰু সৰল। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ইয়াতে যিটো ঈশ্বৰৰ বাক্যই যিটো ২ বিৱৰণত আজি আমাক শিকাই আছে, যে ইয়াতে আমি পাওঁ যে ইয়াতে গোটেইখিনি পঢ়িলে আমি গম পাওঁ যে আকাশমণ্ডল, তেওঁৰ সৃষ্টি, পাহাৰ পৰ্বত, এইবিলাক সকলোবোৰ ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাক্য হয়। পাহাৰ পৰ্বত, আকাশমণ্ডল আৰু আকাশত যিমানবিলাক গ্ৰহ নক্ষত্ৰ যিমানবিলাক আছে, চৰাই চিৰিকটি যিমানবিলাক আছে, সেই সকলো ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাক্য হয়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সেইকাৰণে ইয়াতে যিটো ৪ নম্বৰত আমি পাওঁ যে তেওঁ খিলা, তেওঁৰ কৰ্ম সম্পূৰ্ণকৈ শুদ্ধ বুলি কৈছে। ইয়াতে আমি বুজিবলৈ পাওঁ যে ঈশ্বৰ আমাৰ কাৰণে খিলা হয়, তেওঁ আমাৰ ঢাল স্বৰূপ হয়, আৰু তেওঁৰ মনৰ ব্যক্তিবিলাকৰ কাৰণে তেওঁ শক্তিশালী ঈশ্বৰ হয়। তেওঁ নিজৰ মনোনীত ব্যক্তিবিলাকক কেতিয়াও তেওঁ ত্যাগ নকৰে। আৰু ইয়াতে কৈছে তেওঁৰ কৰ্ম সম্পূৰ্ণকৈ শুদ্ধ। প্ৰেমিচাকীসকল, মানুহৰ কাৰ্যবিলাক কেতিয়াও সম্পূৰ্ণ নহয়, আধাতে ভাঙি যাব হয়। আমি ইয়াৰ মানুহৰ কামবিলাকৰ যিটো শেষ বা অন্ত আমি দিব নোৱাৰোঁ, কিন্তু ঈশ্বৰৰ কামবিলাক সম্পূৰ্ণ হয়। তেওঁ সম্পূৰ্ণকৈ শুদ্ধকৈ কৰে, এটাও তাতে মিক্স নাথাকে আৰু একো বেয়া নাথাকে। কিন্তু আজি মানুহে বনোৱা, সৃষ্টি কৰা বস্তুবিলাক তাতে দিন তাৰিখ লিখা থাকে, আৰু সেই তাৰিখটো পোৱাৰ লগে লগে সেই বস্তুটোৰ যিটো স্থায়ীভাৱে যিটো থাকে দিন বান্ধি ধৰা, সেই দিনটো গুচি যায়, আৰু গুচি যোৱাৰ পিছত সেই বস্তুটো যদি খোৱা যায় তেনেহ'লে মানুহৰ বেমাৰ হয়। কিন্তু ঈশ্বৰে যিটো সূৰ্য আমাৰ কাৰণে বনাইছে, যিটো দিনৰ কাৰণে অধিকাৰ চলাবৰ কাৰণে যিটো ঈশ্বৰে বনাইছে সূৰ্য, সেইটো কেতিয়াও শেষ নহয়, আৰু কেতিয়াও তাৰ পৰা কোনো বেয়া উৎপন্ন নহয়। আৰু ৰাতিৰ বিভাগত যিটো চলাবৰ কাৰণে চন্দ্ৰ বনাইছে, সেই চন্দ্ৰই কেতিয়াও বেয়াটো নকৰে। কিন্তু আজি মানৱ জাতিয়ে যিটো বস্তু বনাই, সৃষ্টি কৰে, উৎপন্ন কৰে, সেইটো দিন বান্ধি থোৱা থাকে যে ইমান বছৰলৈহে থাকিব, ইমান বছৰৰ পৰা ইমান বছৰলৈ থাকিব। কিন্তু ঈশ্বৰে যিটো বনাইছে সেইটো কেতিয়াও শেষ নহয়, কেতিয়াও লুপ্ত নহয়। হালেলুয়া। সেইকাৰণে তেওঁ সম্পূৰ্ণকৈ শুদ্ধকৈ কৰে। আৰু ইয়াতে লিখা আছে, কিয়নো তেওঁৰ সকলো পথ ন্যায় কৈছে, আৰু ঈশ্বৰৰ পথবিলাক ন্যায় হয়। তেওঁ সকলোবোৰ ন্যায় কৰে, যিটো শুদ্ধ বিচাৰ কৰে, সকলোবোৰ ন্যায় কৰে তেওঁ। আমেন। আৰু ইয়াত কৈছে তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁত কোনো অন্যায় নাই কৈছে। তেওঁ বিশ্বস্ত ঈশ্বৰ হয়, গোটেই পৃথিৱীত তেওঁ ৰাজত্ব কৰে, গোটেইটো বিশ্বত তেওঁ উপস্থিত থাকে, তেওঁ ব্যাপি থকা ঈশ্বৰ হয়। আৰু ইয়াতে কৈছে তেওঁৰ কোনো অন্যায় নাই কৈছে। তেওঁৰ কোনো অন্যায় নাই, তেওঁ অন্যায় নকৰে। কাৰণ তেওঁৱে ন্যায়কাৰী ঈশ্বৰ হয়, তেওঁ নিজেই ন্যায়কাৰী হয়। সেইকাৰণে তেওঁ ন্যায়টোহে ভাল পায়, শুদ্ধ বিচাৰটোহে তেওঁ ভাল পায়। হালেলুয়া। আৰু ইয়াতে কৈছে তেওঁ ধাৰ্মিক আৰু সৰল হয়। তেওঁ সৰল হয়, তেওঁ নিজেই সৰল হয়, তেওঁ নিজেই প্ৰেম হয়। সেইকাৰণে তেওঁ মানুহকো সৰল বোধ কৰাজনক সৰল ব্যৱহাৰ কৰে তেওঁ। আৰু
যোনে দয়া কৰে তেওঁ দয়াৰে পৰিপূৰ্ণ কৰে আৰু তেওঁ নিজেই ধাৰ্মিক হয় সেইকাৰণে তেওঁ আমাক ধাৰ্মিক বনাবৰ কাৰণে তেওঁ আমাক আমন্ত্ৰণ কৰিছে যীশু খ্ৰীষ্টত। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰৰ বাদে কোনো খিলা নাই। তেওঁৱে আমাৰ দুৰ্গ হয়, তেওঁৱে সম্পূৰ্ণকৈ কৰ্মবিলাক কৰে আৰু তেওঁ সকলোৰে কাৰণে ন্যায় বিচাৰটো কৰে আৰু সকলোৰে পদবিলাক তেওঁ ন্যায়তহে পৰিপূৰ্ণ কৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এটাইৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য প্ৰভু। সুন্দৰ দিন, সুন্দৰ বতৰবিলাক দিয়াৰ কাৰণে প্ৰভু, তোমাৰ বাদে কোনো ঈশ্বৰ নাই আৰু তুমি আমাৰ খিলা, তুমি আমাৰ দুৰ্গ, তুমি আদি, তুমি অন্ত। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য। এই সকলো যাচনা প্ৰাৰ্থনা দান কৰা জীৱিত নাচৰতি প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।